হাই ফ্ৰেণ্ডছ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন টিচাৰ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা ফৰ্ম ফিল আপৰ নটিফিকেশ্যন আহি গ'ল। গতিকে কেতিয়াৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব, লগতে কি কি ডকুমেণ্টছ লাগিব, সকলোবিলাক এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখন কলেজ গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজ হয় আৰু ইয়াত দিয়া আছে ডেট অফ ইছ্যু এপ্লিকেশ্যন ফৰ্মছ এণ্ড ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে 6 আগষ্টৰ পৰা 10 আগষ্টৰ ভিতৰত ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিব পাৰে। আৰু ফৰ্ম ছাবমিট হোৱাৰ পিছত মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট প্ৰকাশ কৰিব 12 আগষ্টত। আৰু ইয়াত দিয়া আছে ডেট অফ এডমিশ্যন ফাৰ্ষ্ট কাউন্সিলিং এডমিশ্যন ফ্ৰম মেৰিট লিষ্ট, অৰ্থাৎ মেৰিট লিষ্টৰ পৰা এডমিশ্যন হ'ব 13 আগষ্টত আৰু ৱেইটিং লিষ্টৰ পৰা এডমিশ্যন হ'ব 14 আগষ্টত। আৰু যদি ফাৰ্ষ্ট কাউন্সিলিং আৰু ছেকেণ্ড কাউন্সিলিং হৈ যোৱাৰ পিছত ছিট ভেকেণ্ট থাকি যায়, তেতিয়াহ'লে স্পট কাউন্সিলিং হ'ব এইখন কলেজত 17 আগষ্টত। আৰু এইখন কলেজৰ ছিট কেপাচিটি হৈছে 50। আৰু আপোনালোকে ফৰ্ম ছাবমিট কৰিব পাৰিব 10 আগষ্টৰ ভিতৰত। আৰু এইখন কলেজৰ ফৰ্ম ফিজ হৈছে 300 rupees। আৰু ফৰ্ম ফিল আপৰ টাইমত এইখিনি ডকুমেণ্টছ লাগিব। ফাৰ্ষ্টত দিয়া আছে কপি অফ ফাইনেল মেৰিট লিষ্ট পাব্লিছ অন 5/8/26, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিয়ে 5 আগষ্টত যিখন ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব, সেই ফাইনেল মেৰিট লিষ্টখনত আপোনালোকৰ ৰেংক যিমান নম্বৰত আছে আপোনালোকৰ নাম থকা সেই পেজটো লাগিব। লগতে এণ্ট্ৰেন্সৰ এডমিট কাৰ্ডখন লাগিব আৰু এণ্ট্ৰেন্সৰ এডমিট কাৰ্ডখনত ইনভিজিলেটৰৰ চাইন থকা হ'ব লাগিব। আৰু ইয়াত দিয়া আছে কাষ্ট আৰু কেটেগৰী চাৰ্টিফিকেট লাগিব। যদি আপোনালোক OBC SC ST পৰা বিলং কৰে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট লাগিব। তাৰপিছত দিয়া আছে 2 পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু আপোনালোকৰ এখন ID প্ৰুফ লাগিব। আৰু ইয়াত দিয়া আছে এনি চিটছ অফ ৰিজাৰ্ভ কেটেগৰী ৰিমেইনছ ভেকেণ্ট অৰ ন' এপ্লিকেণ্ট উইল বি ফিল আপ ফ্ৰম আনৰিজাৰ্ভ কেটেগৰী। আৰু যদি কোনোবা OBC বা SC ST যিকোনো ৰিজাৰ্ভ কেটেগৰীৰ ছিট ভেকেণ্ট থাকি যায় বা তাত কোনো এপ্লিকেণ্ট নাথাকে, তেতিয়াহ'লে সেই ছিটবোৰ আনৰিজাৰ্ভক দি দিয়া হ'ব। আৰু এই ছেকেণ্ডত দিয়া আছে এডমিশ্যন ফিজ হৈছে 75,000। আৰু ইয়াত দিয়া আছে কেণ্ডিডেটছ মাষ্ট বি ফিজিকেলি প্ৰেজেণ্ট এট দ্য টাইম অফ এডমিশ্যন উইথ অল অৰিজিনেল ডকুমেণ্টছ। আৰু এডমিশ্যনৰ টাইমত কেণ্ডিডেটজন নিজে থাকিব লাগিব। গতিকে আপোনালোকে 6 আগষ্টৰ পৰা 10 আগষ্টৰ ভিতৰত এইখন কলেজত ফৰ্ম ফিল আপ কৰিব পাৰে। আৰু যোৱা বছৰো এইখন কলেজত কাট অফ বহুতখিনিয়ে কম গৈছিল আৰু বহুত কম মাৰ্কছ থকা কেণ্ডিডেটেও এইখন কলেজত ছিট পাইছিল যোৱাবাৰ। গতিকে আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব। ধন্যবাদ।